গুড মৰ্ণিং। আজি আমাৰ দ্বিতীয় দিন। হোটেলৰ ওচৰতে ৰাতিপুৱা এই সাগৰৰ কিনাৰত আহি সাগৰৰ পানী চুব চেষ্টা কৰিছোঁ। এই ঢৌৱে আহি মোৰ ভৰিখন ধুই দিয়ে আৰু বালিত পোত খাই যায়। এয়া বালিত চাব দেই, এই ধুনীয়াকৈ ঢৌ আহে, ঢৌ অহাৰ পিছত বালিত ভৰিখন পোত খাই যায়। তাৰপিছত দেখিলোঁ মানুহক উঠাবলৈ ধুনীয়াকৈ এটা উটক সজাই ৰাখিছে। নতুন কইনাৰ নিচিনাকৈ মানুহক আকৰ্ষণ কৰিবলৈ গৰাকীয়ে উটটোক কি ধুনীয়াকৈ সজাই ৰাখিছে। উটটোও কি ধুনীয়াকৈ চাই আছে যাতে তাৰ পিঠিত কোনোবা উঠে। সঁচাই বৰ ধুনীয়া দৃশ্য। ঠিক তেনেদৰে এটা ঘোঁৰাও এনেকৈ ৰাখিছে, বগা ঘোঁৰা, দেখিবলৈ বৰ ধুনীয়া ঘোঁৰাটো। ব্যৱসায়ৰ কাৰণে জন্তুবোৰক মানুহে এনেকেই ব্যৱহাৰ কৰে। ৰজা দিনৰ পৰাই ঘোঁৰাক ব্যৱহাৰ কৰা হৈছিল। এই ৰাতিপুৱা চাওক, তেওঁলোকে আৰোহী বিচাৰি গৈছে। সৰু ল'ৰা ছোৱালীবোৰে উঠি খুব ভাল পায়। আমি এতিয়া গৈ আছোঁ ভূৱনেশ্বৰলৈ। তাত উদয়গুৰি আৰু খণ্ডগিৰি যিটো গুহা আছে সেয়া চাবলৈ গৈ আছোঁ। এটা বাইপাছ। আমি এতিয়া পুৰী ভূৱনেশ্বৰ যিটো মহাসড়ক তাত গৈ আছোঁ। যাওঁতে এটা মন্দিৰ পালোঁ। মন্দিৰটো মই দৰ্শন কৰি আহিলোঁ। ঘৰৰ মানুহবোৰে গৈ ভিতৰত আছে, গতিকে তেওঁলোকে দৰ্শন কৰি অহালৈ মই এনেই বজাৰত ৰৈ পিনে কিছু ভিডিঅ' কৰিলোঁ। ইয়াতে পাৰ্কিং কৰা আছে। পূজা হ'লে আমি ইয়াৰ পৰা যাম আকৌ ভূৱনেশ্বৰ। এইটো এটা বুদ্ধ মন্দিৰ হয়। এইটো ভূৱনেশ্বৰতে আছে। পাহাৰৰ ওপৰত সুন্দৰ দৃশ্য। যথেষ্ট মানুহৰ ভিৰ, কাৰণ আজি ৰবিবাৰ কাৰণে দৰ্শনাৰ্থীৰ ভিৰটো বেছি। তথাপি চাই কিবা এটা ভাল লাগে, কাৰণ বুদ্ধ মন্দিৰবোৰ এনেও দেখিবলৈ বৰ ধুনীয়াকৈ বনায়। খুব এটা সুন্দৰ পৰিৱেশৰ এয়া বুদ্ধ মন্দিৰত আমি দৰ্শন কৰি কিছু দৃশ্য গ্ৰহণ কৰিলোঁ। যথেষ্ট ভিৰ দেখিছেনে, চাৰিওফালে মানুহেই মানুহ। ফটো তোলাটো অলপ অসুবিধা হৈছে, যথেষ্ট মানুহ হ'লে অলপ ফটো তোলা খেলি মেলি হয়। আৰু ইয়াৰ পৰা ভূৱনেশ্বৰ টাউনখন চাবলৈ চেষ্টা কৰিলোঁ। কুঁৱলী থকাৰ কাৰণে বিশেষভাৱে সম্পূৰ্ণ পৰিষ্কাৰ দেখা নাযায়। এইটোৱেই বুদ্ধ মন্দিৰৰ পিছফালটো। এই পাহাৰৰ পৰা তলৰ দৃশ্য। এই মন্দিৰৰ পিছফালৰ এইটো পিছফালৰ হয় অংশ হয়। ইয়াতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে আহিছে আজি, সেইকাৰণে যথেষ্ট ভিৰ হৈছে। দৰ্শনাৰ্থী আজি ৰবিবাৰ কাৰণে যথেষ্ট বেছি। তথাপি এটা শান্ত পৰিৱেশ। গতিকে যিহেতু বুদ্ধ মন্দিৰ, পৰিৱেশবোৰ এনেও ভাল লাগে। তাৰ পৰা আহি আমি উদয়গিৰিত আহিলোঁ। ইয়াতে গুহাবোৰ চাব আহিলোঁ। উদয়গিৰি আৰু খণ্ডগিৰি, এই গুহা এইকেইটা চাওক, কি ধুনীয়া দৃশ্য। যথেষ্ট আজি ইয়াতেও মানুহ আছে। ইয়াতে কিছু আমি বিদেশী টুৰিষ্ট কিছুমান পালোঁ। তেওঁলোকেও আজি ইয়াত চাব আহিছে।
যথেষ্ট ভিৰ। দূৰৰ পৰা এই গুহাবোৰ দেখিবলৈ যথেষ্ট সুন্দৰ লাগে। চাৰিওফালে মানুহ ভৰ্তি, সকলোৱে ফটো তুলি নিজৰ মেমৰিবোৰ কেমেৰাত বন্দী কৰিবলৈ সকলোৱে চেষ্টা কৰি আছে। আমিও তাৰে ব্যতিক্ৰম নহয়, কিছু ফটো ল'লোঁ আৰু এই দৃশ্যবোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ। চাওক কি ধুনীয়া দৃশ্য। দূৰৰ পৰা পিছফালৰ এয়া দৃশ্য, কিমান মানুহ আহিছে চাওক। সকলোৱে ব্যস্ত ফটো তোলাত আৰু সকলোৱে নিজৰ ফটোবোৰ এনে কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰি আছে। পিছফালৰ দৃশ্য এইটো, খুব সুন্দৰ পৰিৱেশ। চাওক, এয়া উদয়গিৰি আৰু খণ্ডগিৰি গুহা। যথেষ্ট পুৰণা জৈন ধৰ্মৰ কিছু ইয়াত স্মৃতি আছে। ওপৰৰ পৰা লোৱা দৃশ্য। উঠোঁতে অলপ কষ্ট হয় যদিও ভালেই লাগে। এই ওপৰৰ পৰা লোৱা দৃশ্য, খুব সুন্দৰ দৃশ্য। মানুহৰ যথেষ্ট ভিৰ ইয়াতো। তাৰ পৰা আহি মই পাৰ্কিঙত আহোঁতে দেখিলোঁ এটা চাপ সুন্দৰ এটা কেৰ্কেটুৱা। কেমেৰাত বন্দী কৰি ৰাখিলোঁ। কিবা এটা খাব আহি তাক জুম কৰিব লগা হৈছে, কাৰণ ইমান স্পীডত ঘূৰি থাকে। জুম কৰিহে মই তাক কেমেৰাত আবদ্ধ কৰিব পাৰিছোঁ। এই ফল কিবা এটা খাই আছে। এই চব ছেকেণ্ডত এই গুচি গ'ল। স্পীড কিমান চাওক। এই গছত উঠি গ'ল। ইমানে তলৰ পৰা লৈ ভয় খাই ওপৰত গৈ খাই আছে। শেষত আমি দুপৰীয়া এইয়া ভাত খাবলৈ এখন ৰেষ্টুৰেণ্টত সোমাওঁতে তাত চাওক, এই মালিকৰ কুকুৰটো ইয়াতে বান্ধি ৰাখিছে, ধুনীয়াকৈ বহি গেষ্টবোৰক সি চাই আছে।